অশৰীৰী আত্মাৰ বিলাপ। কথা কানুপ্ৰিয়া ডেকা, আবৃত্তি বিৰাজ পল্লৱ নাথ। মাজনিশাৰ গিৰিৰ দিশে অহা এক ভয়ানক চিঞৰ, যেন ইনাই বিনাই কান্দিছে আওহীৰ তমসা নিদ্ৰাই। মনত নতুনকৈ ভয়ৰ আভাস জাগিছে। পৈথিৰ বুকুত লহৰৰ তাণ্ডৱ। কনকৰ জেউতি যেন বিলুপ্ত হৈ পৰিছে। গছৰ ডালত কলা কলা ডাঠ ছায়া ওলমিহে যেন আছে। কি ভয়ানক চিৎকাৰ! কোনোবাই সহায়ৰ ভিক্ষা খুজি আছে, কিন্তু ছাটোৰ বাহিৰে আন কোনো নাই। যেন অতৃপ্ত আত্মাৰ কাতৰ বিননি, মুক্তি বিচাৰি যেন আছে হাহাকাৰ কৰি। সেই আত্মাটোৰ কিমান দুখ, কিন্তু আত্মাৰ বিননি যেন এক হিয়া ভঙা কৰুণ কাহিনী। কত যে আছে বেচাৰ সামৰি, আছে ঘূৰি, আছে কত আশা পালি। কোনোবা আহিব তাইক মুক্ত কৰিব, নিজৰ কাহিনী চিঞৰি চিঞৰি কব চেষ্টা কৰি আছে বিৰহৰ সমৰণি। আজি কোনে শুনিব? জীয়াই থাকোঁতে কোনেও কাৰো বাবে আগবাঢ়ি নাহে। সেই অশৰীৰী আত্মাৰ বিননি আজি কোনে কাণ পাতি শুনিব? হয়তো তাই এনেকৈয়ে শ শ বছৰ পাৰ কৰিব, মুক্তি বিচাৰি চিঞৰিব, চৌদিশে হাবাথুৰি খাব।